কেজিয়ে কেজিয়ে পুখুৰীৰ পৰা মৃত মাছ উঠাই ভাগৰি পৰিছে কেইগৰাকীমান যুৱক। গাঁতত পুতিও শেষ কৰিব পৰা নাই মাছসমূহক। হয়, জামুগুৰিহাটৰ পাঞ্চজন্য আত্মসহায়ক গোটৰ 10 গৰাকী যুৱকে বিগত 3 বছৰ ধৰি 7 বিঘা মাটিৰ এই পুখুৰীটোত স্বাৱলম্বিতাৰ বাবে মৎস্য পালনকে বাছি লৈ মাছ পোহা আৰম্ভ কৰিছিল। কিন্তু পুখুৰীটোত কোনো দুষ্কৃতিকাৰীয়ে বিষজাতীয় পদাৰ্থ পেলাই দিয়াৰ ফলত যোৱা নিশাৰ পৰা 5 কেজি ওজনৰ মাছৰ পৰা থলুৱা মাছলৈকে সকলো মাছৰে এইদৰে অস্বাভাৱিকভাৱে মৃত্যু হোৱাত মূৰে কপালে হাত দিছে গোটটোৰ সদস্যসকলে। তিনি বছৰ ধৰি ক্ৰমান্বয়ে প্ৰায় 5 লক্ষাধিক টকাৰ মাছৰ পোনা দি ডাঙৰ কৰা এই মাছসমূহ অহা বৰ্ষত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল যদিও যুৱক কেইগৰাকীৰ সকলো সপোন থান-বান হৈ পৰে। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোৰ যুৱকসকলক কৰ্মমুখী কৰি তুলিবৰ বাবে গঠন কৰা আত্মসহায়ক গোটসমূহৰ ভিতৰত এই পাঞ্চজন্য গোটৰ সদস্যসকলো আছিল অন্যতম। আজি আমাৰ কাৰণে এটা বৰ দুখৰ দিন, কাৰণ আমাৰ কেইজনমান শিক্ষিত নিবনুৱা যুৱকে এই পাঞ্চজন্য আত্মসহায়ক গোট নামকৰণেৰে ইয়াতে স্বাৱলম্বী হোৱাৰ এটা সপোন দেখিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ইমান বৃহৎ আকাৰৰ এই পুখুৰীটোত কোনোবা দুষ্কৃতিকাৰীয়ে ইয়াতে পয়জন দিছে। গতিকে এইটো আমাৰ জাতিৰ কাৰণে এটা বৰ ভাল খবৰ নহয়, কাৰণ আমাৰ যিটো সময়ত আমাৰ বিধায়কজনে সপোন দেখিছে নিবনুৱা যুৱকসকলক কৰ্মসংস্থাপন দিয়া, কৰ্মমুখী কৰা, এতিয়া যদি আমি কৰিও যদি এনেকুৱা ৰোষত বলি হ'বলগীয়া হয়, তেতিয়া আমি কোন পথে গৈছোঁ আমি আচলতে ভাবিবলৈ বাধ্য হৈছোঁ। আৰু যাতে এনেকুৱা কাম বেলেগৰ ক্ষেত্ৰত নহওক, কাৰণ আমাৰ সমষ্টিটোত বিধায়ক মহোদয়ে বহুতো কষ্টৰ বহুত গোট গঠন কৰিছে, বহুত যুৱক যুৱতীয়ে নিজৰ সংস্থাপন দেখা পাইছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যাতে এনেকুৱা কৰ্ম যাতে নহয়, তাৰ বাবে আমি আপোনালোকক কাটৰে অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে কোনো গোটৰ ক্ষেত্ৰত এনেকুৱা পৰিস্থিতি যাতে হ'ব নহয়। কাৰণ দেখিছেই যে আজি কালিৰ পৰা আমি মাছ উঠাই আছোঁ, মাছ উঠাই শেষ কৰিব পৰা নাই। গতিকে ভাবক এই পুখুৰীটোত কিমানখিনি মাছ আছিল। আমাৰ এইটো প্ৰায় 7 বিঘা পুখুৰীটো যোৱা 3 বছৰৰ পৰা আমি ইয়াত মাছ পুহিছোঁ। আমাৰ ইয়াত প্ৰায় 5 লাখ টকা আমি পোনা দিয়া আছিলে পৰ্যায়ক্ৰমে। যোৱা বছৰ, তাৰ আগৰ বছৰ, এইবছৰো দিছোঁ। আৰু যথেষ্ট মাছ আছিলে, 5 কেজি ওজনলৈকে আমাৰ বাহু মাছ হৈছে ইয়াত। তাৰপিছত অহা বছৰ আমি এইখিনি বিক্ৰী কৰি আমাৰ যিখিনি আমি পইচা ইনভেষ্ট কৰিছোঁ সেই পইচাখিনি আমি কৰিম বুলি উঠাম বুলি ভাবিছোঁ। আৰু ইয়াৰ পৰা যিখিনি লাভ হয় তাৰে আমি 10জন যুৱক আছোঁ, 10জন যুৱকে আমি নিজে তাৰ পৰা আৰ্থিকভাৱে সচ্ছল হ'ম বুলি ভাবি আছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে ইয়াত যোৱাকালি কোনো দুষ্কৃতিকাৰীয়ে বিষ দি পেলাই আমাৰ পুখুৰীৰ সম্পূৰ্ণ মাছ মাৰি পেলাইছে। হয়, কালিৰ পৰা আমি নন ষ্টপ মাছেই উঠাই আছোঁ। এতিয়া হয়, উঠাই আছোঁ, পুতি আছোঁ। আপোনালোকে দেখিছে নিশ্চয়, আমি মাছ উঠাইছোঁ আৰু গাঁত খান্দি পুতিছোঁ। তাৰ বাহিৰে আমাৰ ক'বলৈ ভাষা নাই আৰু, হৃদয় বিদাৰক কথা। আৰু এনেকৈ হ'লে আমি কেনেকৈ জীয়াই থাকিম? আমাৰ আৰ্থিকভাৱে আমি সচ্ছল হ'ম বুলি মীন পালন কৰিছোঁ। আমি কোনো চাকৰি বাকৰি নথকা ল'ৰা, নিবনুৱা ল'ৰা। আৰু এনেকৈ যদি সমাজে আমাক অন্যায় কৰে, আমাৰ মৃত্যুৰ বাদেতো অন্য উপায় নাই আৰু। সেইটো গোট খুলি পেলাই এয়া কৰিছে, তাত বিহ দিছে। গতিকে কিমান মানুহ নিষ্ঠুৰ হ'ব পাৰে। গতিকে আমাৰ সমাজখন বাৰু কেনেকৈ আগবাঢ়িব? আমাৰ বিধায়কে নিবনুৱাৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি কাম কৰিছে। গোট খুলি দিছে, মাছ পুহিছোঁ, মাছ পুহিবলৈ সুবিধা দিছে, গৰু পুহিছোঁ, কিবা কৰিছোঁ। তাত যদি এনেকুৱা অন্যায় কৰে, কেনেকৈ? মৎস্য পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ সপোন পুহি ৰখা গোটটোৰ যুৱকসকল এতিয়া পুখুৰীটোত মৃত মাছসমূহ দেখি মানসিকভাৱে ভাগি পৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী চকীত এজাহাৰ দিয়াৰো যোজা কৰিছে আত্মসহায়ক গোটটোৰ সদস্যসকলে। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ জামুগুৰিহাট।